হাই গাইজ, ব'লক মোৰ অকণমানি কিটচেনটোলৈ। ময়ো ইয়াত কিটচেনত অকণমান কাম আছে আৰু লগতে আপোনালোককো দেখুৱাই দিওঁ কিটচেনত কি কাম আছে। তো কিটচেনত এয়া দেখিছে নহয়, বীজ জলকীয়া ঘৰত যে ৰুইছিলোঁ, বীজ জলকীয়া মই আপোনালোকক দেখাইছিলোঁৱে চাগে, আপোনালোকে দেখিছে। তো এয়া বীজ জলকীয়াৰে অকণমান মানে আমাৰ ঘৰততো কোনো এনেকৈ বীজ জলকীয়া কেঁচাকৈ নাখায়, এয়া বগা সৰিয়হ। তো মই ভাবিছোঁ ইয়াৰে অকণমান চাটনি টাইপ মতলব আচাৰৰ নিচিনা বনাই থৈ দিওঁ, তেতিয়া চবেই খাব। আৰু এয়া দেখিছে নহয়, বীজ জলকীয়া কাটিবৰ কাৰণে এয়া যোগাৰ কৰি লৈছোঁ। বীজ জলকীয়া মই হাতেৰে নাকাটোঁ, কাৰণ মোৰ বহুত ভয় লাগে। তাৰ কাৰণে হেণ্ড গ্ল'ভছ পিন্ধি ল'ম। কোৱা যাম, এই চাটনি বনাম, তুমি বনাবা? তাৰ কাৰণে মোৰ কিন্তু বৰ ভয় লাগে দেই। কি কৰিলা? নকৰে ন? এইটো বগা সৰিয়হ বছ, আৰু এতিয়া ধোঁৱা এতিয়া জলকীয়া মিহিকৈ কাটি লওঁ। আৰু চাবচোন, তেতিয়া জলকীয়াকেইটাও বেয়া নহয় আৰু খাবৰ কাৰণে বহুত টেষ্ট হয়। কোনে কোনে কৰে এনেকুৱা, আৰু চাগে চবেই জানেই। তো মই কেনেকৈ কৰোঁ সেইটো দেখুৱাইছোঁ। বেছি কৰা নাই, দুটাই কৰিছোঁ, কাৰণ ধেৰকৈ কৰিলে খোৱা মানুহ নাই। আপোনালোকে কেনেকৈ বীজ জলকীয়া কাটে? মই কিন্তু হাতেৰে নাকাটোঁ, মোৰ বহুত ভয় লাগে। আৰু একদম ইজি প্ৰচেছ। আৰু তুমি যে খানা নাই খোৱা, যোৱা খোৱাগৈ। দেখিছে, কেঁচিৰে কাটিবৰ কাৰণে বহুত ইজি। নহ'লে আপুনি কি কয়, এইটো চাকু লৈ থাকিলে হাতত লগাৰো ভয়, আৰু কাটি থাকিব লাগে ন। দেখিছে কিমান একদম ইজিকৈ জলকীয়া বাছ কাটি শেষ। আৰু মই আগতেও বনাইছিলোঁ, আগৰটো অকণমান আছে। তাৰপিছত এইকেইটা জলকীয়াটো পকিয়ে গ'ল কেতিয়াতে। তাৰপিছত ছিঙি পেলাই ফ্ৰিজত থৈ দিছিলোঁ। চাইছোঁ দেখোন কোনো নাখায়, খোৱা মানুহেই নাই। তো তেনেকৈ থৈ দিয়া হৈ যায়, বেয়া হৈ যাব। সেইটো কাৰণে। আৰু দেখিছে বীজ জলকীয়াটো মই কেনেকৈ একদম গুৰিলৈকে কাটিছোঁ, অকণো নষ্ট কৰা নাই দেই। এয়া এতিয়া এইকেইটা, তাৰপিছত আদাটো কাটিম। আৰু অলৰেডি মই আগতে এনেকুৱা লোকেল জলকীয়া এয়া বনাই থৈছিলোঁৱেই, আৰু এইখিনি খতম হৈছে, অকণমান হৈছে, আৰু মই ভাবিছোঁ এইখিনিও বনাই ইয়াৰ লগতে থৈ দিম। আইতাই কৰি দিব, যোৱা। আৰু বৰ ভয় লাগে দেই। আৰু এয়া আদাখিনিও মিহি মিহিকৈ দীঘল দীঘলকৈ কাটিম। খাবলৈ কিন্তু ভাল লাগে। আৰু মানে কি, তাৰ লগত যদি আপুনি দীঘল দীঘলকৈ অকণমান আদা দি দিয়ে, বাছ বেলেগ টেষ্ট আৰু। আপোনালোকেও কৰি চাবচোন, যোনে যোনেতো জানে। দেখিছে মোৰ ছোৱালীৰ চিঞৰ। একদম আপোনালোকক পূৰা দেখুৱাই দিছোঁ। আৰু এতিয়া হৈ গ'ল কাটা। জলকীয়া আছে, জান ওচৰত নাহিবা। আৰু এইটো পিচি লওঁ, এইখিনিতো হৈ গ'ল, দেখুৱাই আছোঁ। আৰু এয়া চাওক, পূৰা এইটো ফাইন পেষ্ট বনাই ল'লোঁ। আৰু এইটো এতিয়া এইটোতে মিক্স কৰি দিম। আৰু এয়া দেখিছে ন, পূৰা গুড়ি কৰি ল'লোঁ, কেঁচা সৰিয়হ কিন্তু। আৰু এতিয়া মই হেণ্ড গ্ল'ভছ খোলা নাই, কিন্তু বীজ জলকীয়া কথা পাই বহুত ভয় লাগে। আৰু এয়া আদাখিনি দি দিলোঁ, আৰু চব কেঁচাকৈ লৈছোঁ, একো শুকোৱা নাই। খালি বস্তুটো শুকান হ'ব লাগে, পানী লাগি থাকিব নালাগে। এতিয়া ইয়াতে সৰিয়হখিনি দি দিম। আৰু আপোনালোকে ক'বচোন কেনেকুৱা হৈছে। এয়া সৰিয়হ, তাৰপিছত এইটো
পিংক নিমখ দিছোঁ। বেছিভাগ আমি এইটো নিমখে খাওঁ, পিংকটো। আৰু অকণ সৰহকৈ দি দিছোঁ যাতে অকণমান চোকা চোকা হ'লে ভাল লাগে। আৰু এইখিনি দিছোঁ। আৰু ইয়াতে অকণমান ভিনেগাৰ দিম। একদম কম টাইমত, কম বস্তুত, কম খৰচত বহুত টেষ্ট লাগে খাই। আৰু কেঁচা জলকীয়া খোৱাতকৈ মানে কি, কেঁচা জলকীয়াটো খালে ভালেই, কিন্তু যেতিয়া নাথাকে ন, কেতিয়াবা মুখৰ টেষ্ট চেঞ্জ কৰিব মন যায়, তেতিয়া এয়া অকণ লৈ খাব পাৰি। আৰু এয়া অকণমান কেঁচা মিঠাতেল সেইটো দি দিলোঁ। সেইটো দি পেলাই বাছ এয়া হৈ গ'ল। আৰু এতিয়া মই মিক্স কৰি দিম। এয়া এতিয়া ধুনীয়াকৈ মিক্স কৰি দিলোঁ। দেখিছা ন, এয়া কি ধুনীয়াকৈ মিক্স হৈ গ'ল। আজি অকণমান সৰিয়হ বেছিকৈ দিছোঁ, কাৰণ জ্বলাটোতো বহুত হয় আৰু ইমান জ্বলা একেবাৰতে খাব নোৱাৰোঁ। তো সেইটো কাৰণে জলকীয়াটো কম দিছোঁ। বহুত জ্বলা হয় আৰু সৰিয়হ তেল অকণ যাতে এনেকৈ অকণমান তেল লৈ খাব পাৰোঁ, সেইটো কাৰণে সৰিয়হটোৱে আৰু জলকীয়া বাছ হৈ যাব। এয়া আমাৰ কমচে কমটো এমাহ যাব, কাৰণ মানুহ ঘৰত নাথাকেই। বাছ ৰেডি মোৰ আচাৰ। কেনেকুৱা পালে আপোনালোকে জনাবচোন, আৰু আপোনালোকেও বনাই পেলাই চাবচোন, বহুত টেষ্ট লাগে খাই। বাই আজিলৈ।